ভাৰতবৰ্ষততো বহুত মন্দিৰ আছে, কিন্তু কিছুমান মন্দিৰ এনেকুৱা আছে যিকেইটা মন্দিৰৰ ৰহস্য প্ৰায়সংখ্যক মানুহে নাজানে। তাৰে ভিতৰত এনেকুৱা 5টা ৰহস্যময় মন্দিৰৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। তেনেহ'লে আহক জানি লওঁ সেই মন্দিৰকেইটাৰ বিষয়ে। প্ৰথম মন্দিৰটো হ'ল চূড়ামণি মন্দিৰ। সাধাৰণতে কোৱা হয় যে চুৰ কৰাটো পাপ হয়, কিন্তু এই মন্দিৰটোৰ এটা প্ৰচলিত কথা আছে যে এই মন্দিৰৰ পৰা যিয়ে চুৰ কৰিব তেওঁৰ মনোকামনা পূৰ্ণ হ'ব। অধিকসংখ্যক বিবাহিত স্বামী স্ত্ৰীয়ে পুত্ৰ প্ৰাপ্তিৰ বাবে এই মন্দিৰত মূৰ দোৱাব আহে। এই মন্দিৰটো উত্তৰাখণ্ডৰ চুৰিয়াল নামৰ এখন গাঁৱত আছে। যদি আপুনি পুত্ৰ প্ৰাপ্তি কৰিব বিচাৰে তেনেহ'লে এই মন্দিৰটোত এবাৰ মূৰ দোৱাব। দ্বিতীয় মন্দিৰটো হ'ল কামাখ্যা মন্দিৰ। 51টা শক্তিপীঠৰ ভিতৰত এটা কামাখ্যা শক্তিপীঠ বহুত প্ৰসিদ্ধ আৰু চমৎকাৰী শক্তিপীঠ হয়। চমৎকাৰেৰে ভৰি থকা এই মন্দিৰত দেৱীৰ যোনিৰ পূজা কৰা হয়। এই কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটীত অৱস্থিত। তৃতীয় মন্দিৰটো হ'ল কৰণী মাতা মন্দিৰ। এইটো এটা প্ৰসিদ্ধ হিন্দু মন্দিৰ হয়। এই মন্দিৰটো ৰাজস্থানৰ বিকানেৰ জিলাত অৱস্থিত। এই মন্দিৰত দেৱী কৰণী মাতাৰ পূজা কৰা হয়। মাতাৰ এই মন্দিৰটোক নিগনিৰ মন্দিৰ বুলিও কোৱা হয়। এই মন্দিৰটোৰ ভিতৰত ইমানেই নিগনি আছে যে মন্দিৰৰ ভিতৰত ভৰি দিয়াৰো ঠাই নাই। এই মন্দিৰৰ ভিতৰত আপুনি ভৰি দুখন চোঁচৰাই খোজ কাঢ়িব লাগিব। যদি কিবা কাৰণত আপোনাৰ ভৰিৰ তলত নিগনি পৰে তেনেহ'লে এইটো অশুভ মানা হয়, আৰু ভৰিৰ ওপৰেৰে নিগনি পাৰ হৈ গ'লে অত্যন্ত শুভ মানা হয়, আৰু মা দেৱীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব। চতুৰ্থ মন্দিৰটো হ'ল কন্যাকুমাৰী দেৱী মন্দিৰ। এই মন্দিৰত মা পাৰ্বতীৰ কন্যা ৰূপক পূজা কৰা হয়। এইটো এনেকুৱা এটা মন্দিৰ য'ত পুৰুষসকলে প্ৰৱেশ কৰিবলৈ কমৰৰ ওপৰৰ অংশৰ কাপোৰ খুলিব লগা হয়। পঞ্চম মন্দিৰটো হ'ল শনি চিগনাপুৰ মন্দিৰ। সাধাৰণতে ভাৰতত সূৰ্যপুত্ৰ শনিৰ বহুত মন্দিৰ আছে, কিন্তু তাৰ ভিতৰত এটা প্ৰসিদ্ধ মন্দিৰ মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ চিগনাপুৰৰ শনি মন্দিৰ। ইয়াত শনিদেৱৰ ইমানেই প্ৰভাৱ যে এই জিলাৰ অধিকাংশ ঘৰত দৰ্জা খিৰিকী নাই। এইটো এইকাৰণে হয় যে ইয়াৰ চুৰিয়া নহয়। যদি কোনোবাই চুৰ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে শনি মহাৰাজে নিজেই শাস্তি প্ৰদান কৰে। এইকেইটাই আছিল ভাৰতৰ 5টা ৰহস্যময় মন্দিৰ। আজিৰ বাবে এইখিনিয়ে আছিল। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।